ওম শান্তি। আজি ৰবিবাৰ অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলী। আজিৰ তাৰিখ 13 মাৰ্চ 2022 আৰু ৰিভাইজ তাৰিখ 20 জানুৱাৰী 1990 চন। অব্যক্ত বাপদাদাৰ অব্যক্ত মুৰলীৰ আজিৰ সাৰ হৈছে পিতা ব্ৰহ্মাৰ বিশেষ 5টা খোজ। আজি বিশ্বস্নেহী পিতাই নিজৰ বিশেষ অতি স্নেহী আৰু সমীপৰ সন্তানসকলক চাই আছে হওক। স্নেহী সকলো সন্তানেই হয়, কিন্তু অতি স্নেহী বা সমীপৰ সন্তান সেইসকল হয় যিসকল প্ৰতিটো খোজত অনুসৰণ কৰোঁতা হয়। নিৰাকাৰ পিতাই সাকাৰী সন্তানসকলক সাকাৰ ৰূপত অনুসৰণ কৰিবৰ বাবে সাকাৰ পিতা ব্ৰহ্মাক সন্তানসকলৰ আগত নিমিত্ত ৰূপত ৰাখিলে, যিটো আদি আত্মাই ড্ৰামাত 84 জন্মৰ আদিৰ পৰা অন্তলৈকে অনুভৱ কৰিলে। সাকাৰ ৰূপত মাধ্যম হৈ সন্তানসকলৰ আগত সহজ কৰিবৰ কাৰণে উদাহৰণ হ'ল, কিয়নো শক্তিশালী উদাহৰণ দেখিলে অনুসৰণ কৰা সহজ হয়। তেন্তে স্নেহী সন্তানসকলৰ বাবে স্নেহৰ চিন হিচাপে পিতাই পিতা ব্ৰহ্মাক ৰাখিলে আৰু সকলো সন্তানক এয়াই শ্ৰেষ্ঠ শ্ৰীমত দিলে যে প্ৰতিটো খোজত পিতাক অনুসৰণ কৰা, সকলোৱে নিজক পিতাক অনুসৰণ কৰা। সমীপৰ আত্মা বুলি ভাবানে? পিতাই সুধিছে, সমীপৰ আত্মা বুলি ভাবানে? অনুসৰণ কৰিবলৈ সহজ হয়নে কঠিন যেন লাগে? পিতা ব্ৰহ্মাৰ বিশেষ খোজ কি দেখিলা? সকলোতকৈ প্ৰথম খোজ সৰ্বস্ব ত্যাগী কেৱল শৰীৰেৰে বা লৌকিক সম্বন্ধেৰে নহয়, কিন্তু সকলোতকৈ শ্ৰেষ্ঠ ত্যাগ, প্ৰথম ত্যাগ মন বুদ্ধিৰে সমৰ্পণ, অৰ্থাৎ মন বুদ্ধিত সকলো সময়ত প্ৰতিটো কৰ্মত পিতা আৰু শ্ৰীমতৰ স্মৃতি থাকিল। পিতাই কৈছে, মন বুদ্ধিত সকলো সময়ত প্ৰতিটো কৰ্মত পিতা আৰু শ্ৰীমতৰ স্মৃতি থাকিল। সদায় নিজক নিমিত্ত বুলি বুজি প্ৰতিটো কৰ্মত অনাসক্ত মানে উপৰাম আৰু স্নেহী হৈ থাকিল। দেহৰ সম্বন্ধৰে মোৰ বোধ ত্যাগ কৰিলে। যেতিয়া মন বুদ্ধি পিতাৰ আগত সমৰ্পিত হৈ যায়, তেতিয়া দেহৰ সম্বন্ধ স্বতঃ ত্যাগ হৈ যায়। গতিকে প্ৰথম খোজ সৰ্বস্ব ত্যাগী। দ্বিতীয় খোজ সদায় আজ্ঞাকাৰী হৈ থাকিল। পিতাৰ দ্বিতীয় খোজ হৈছে সদায় আজ্ঞাকাৰী হৈ থাকিল। সকলো সময়ত প্ৰতিটো কথাত স্বপুৰুষাৰ্থতেই হওক বা যজ্ঞ প্ৰতিপালনতেই হওক নিমিত্ত হ'ল, কিয়নো একমাত্ৰ ব্ৰহ্মাই হৈছে বিশেষ আত্মা, যাৰ ড্ৰামাত বিচিত্ৰ ভূমিকা নিৰ্ধাৰিত হৈ আছে। একেটাই আত্মা মাও হয় পিতাও হয়। পিতাই কৈছে, একেটাই আত্মা মাও হয় পিতাও হয়। যদি প্ৰতিপালনৰ নিমিত্ত হোৱা সত্ত্বেও সদায় আজ্ঞাকাৰী হৈ থাকিল, স্থাপনৰ কাৰ্য বিশাল হোৱা সত্ত্বেও কোনো আজ্ঞাৰ উলংঘন নকৰিলে, সকলো সময়ত হয় হুজুৰৰ প্ৰত্যক্ষ স্বৰূপ সহজ ৰূপত দেখিলা। সকলো সময়ত হয় হুজুৰৰ প্ৰত্যক্ষ স্বৰূপ সহজ ৰূপত দেখিলা। আৰু পিতাৰ তৃতীয় খোজ প্ৰতিটো সংকল্পটো বিশ্বাসভাজন। যিদৰে প্ৰতিব্ৰতা নাৰীয়ে এজন স্বামীৰ বাহিৰে আন কাকো সপোনতো স্মৃতিলৈ আনিব নোৱাৰে, সেইদৰে সকলো সময়ত একমাত্ৰ পিতা, আন কোনো নাই। বিশ্বাসভাজনৰ প্ৰতিটোৰ প্ৰত্যক্ষ স্বৰূপ দেখিলা। বিশাল নতুন স্থাপনাৰ দায়িত্বৰ নিমিত্ত হোৱা সত্ত্বেও বিশ্বাসভাজনৰ বলেৰে এক বল এক ভৰসাৰ প্ৰত্যক্ষ কৰ্মত সকলো পৰিস্থিতি সহজে অতিক্ৰম কৰিলে আৰু কৰালে। পিতাই কৈছে, বিশাল নতুন স্থাপনাৰ দায়িত্বৰ নিমিত্ত হোৱা সত্ত্বেও বিশ্বাসভাজনৰ বলেৰে এক বল এক ভৰসাৰ প্ৰত্যক্ষ কৰ্মত সকলো পৰিস্থিতি সহজে অতিক্ৰম কৰিলে আৰু কৰালে। আৰু চতুৰ্থ খোজ বিশ্ব সেৱাধাৰী। সেৱাৰ বিশেষত্ব এফালে অতি নম্ৰ বিশ্ব সেৱক, আনফালে জ্ঞানৰ হৰ্তা কৰ্তা। যিমানেই নম্ৰ সিমানেই নিশ্চিন্ত বাদশাহ।
সত্যতাৰ নিৰ্ভয়তা এয়াই সেৱাৰ বিশেষত্ব। যিমানেই সম্বন্ধীয়সকলে, ৰাজনেতাসকলে, ধৰ্ম নেতাসকলে নতুন জ্ঞান পোৱাৰ বাবে বিৰুদ্ধাচৰণ কৰিলে, কিন্তু সত্যতা আৰু নিৰ্ভয়তাৰ স্থিতিৰ পৰা অলপো লৰচৰ কৰিব নোৱাৰিলে। ইয়াক কোৱা হয় নম্ৰতা আৰু কৰ্তৃত্বৰ সন্তুলন। তাৰ ফলাফল তোমালোক সকলোৱে দেখি আছা। গালি দিওঁতাসকলো মনেৰে নতশিৰ হৈ আছে। পিতাই কৈছে, গালি দিওঁতাসকলো মনেৰে নতশিৰ হৈ আছে। সেৱাৰ সফলতাৰ বিশেষ আধাৰ হ'ল নম্ৰ ভাৱ, নিমিত্ৰ ভাৱ, বেসদৰ ভাৱ। এইটো বিধিৰে সিদ্ধিস্বৰূপ হ'ল। আৰু পিতাৰ পঞ্চম খোজ, কৰ্মবন্ধন মুক্ত। কৰ্ম সম্বন্ধ মুক্ত অৰ্থাৎ শৰীৰৰ বন্ধনৰ পৰা মুক্ত ফৰিস্তা অৰ্থাৎ কৰ্মাতীত। ছেকেণ্ডত নষ্টমোহা স্মৃতিস্বৰূপ সমীপ আৰু সমান। আজি সংক্ষেপে বিশেষ 5টা খোজৰ বিষয়ে শুনালোঁ। বিস্তাৰতো বহুত আছে, কিন্তু সাৰ ৰূপত এই 5টা খোজত খোজ দিওঁতাসকলকেই পিতাক অনুসৰণ কৰা বুলি কোৱা হয়। এতিয়া নিজক সোধা, কিমান খোজত অনুসৰণ কৰিছা? সমৰ্পিত হৈছানে সৰ্ববংশ সহিত সমৰ্পিত হৈছা? সৰ্ববংশ অৰ্থাৎ সংকল্প, স্বভাৱ আৰু সংস্কাৰ। প্ৰকৃতিটো পিতাৰ সমান হওক। যদি এতিয়াও আগবাঢ়ি গৈ থাকোঁতে ভাবা আৰু কোৱা যে মোৰ স্বভাৱ এনেকুৱা, মোৰ প্ৰকৃতি এনেকুৱা, অথবা নিবিচাৰিলেও সংকল্প উদয় হৈ যায়, বাণী উচ্চাৰিত হৈ যায়, তেন্তে ইয়াক সৰ্ববংশী ত্যাগী বুলি কোৱা নহ'ব। নিজক সমৰ্পিত বুলি কোৱা, কিন্তু সৰ্ববংশ সহিত সমৰ্পণ এই ক্ষেত্ৰত তোমাৰ মোৰ হৈ যায়। যি পিতাৰ স্বভাৱ, নিজৰ ভাৱ অৰ্থাৎ আত্মিক ভাৱ। পিতাই কৈছে, যি পিতাৰ স্বভাৱ, নিজৰ ভাৱ অৰ্থাৎ আত্মিক ভাৱ। সংস্কাৰ সদায় পিতাৰ সমান স্নেহ, দয়া, উদাৰ অন্তৰত, যাক বিশাল অন্তৰ বুলি কোৱা হয়। ঠেক অন্তৰ অৰ্থাৎ সদৰ সমীপত, ঠেক অন্তৰ অৰ্থাৎ সদৰ সীমিত, আপোন ভাৱেৰে চোৱা। নিজৰ প্ৰতিয়েই হওক, নিজৰ সেৱাৰ স্থানৰ প্ৰতিয়েই হওক, অথবা নিজৰ সেৱাৰ সংগীসকলৰ প্ৰতিয়েই হওক। আৰু বিশাল অন্তৰ সকলোৰে প্ৰতি আপোন ভাৱৰ অনুভৱ হওক। পিতাই কৈছে, বিশাল অন্তৰ সকলোৰে প্ৰতি আপোন ভাৱৰ অনুভৱ হওক। বিশাল অন্তৰত সদায় সকলো প্ৰকাৰৰ কাৰ্য, শৰীৰেৰেই হওক, মনেৰেই হওক, ধনেৰেই হওক বা সম্বন্ধতেই হওক, সফলতা বৃদ্ধি হয়। বৃদ্ধি অৰ্থাৎ অধিক লাভ হয়। আৰু ঠেক অন্তৰধাৰীসকলৰ পৰিশ্ৰম বেছি, সফলতা কম হয়। আগতেও শুনাইছিলোঁ যে ঠেক অন্তৰধাৰীসকলৰ সম্পদৰ ভঁৰাল আৰু আখল ঘৰৰ সদায় বৃদ্ধি হৈ নাথাকে। পিতাই কৈছে যে ঠেক অন্তৰধাৰীসকলৰ সম্পদৰ ভঁৰাল আৰু আখল ঘৰৰ সদায় বৃদ্ধি হৈ নাথাকে। সেৱা সংগীসকলে বহুত ভৰসা দিব যে আপুনি এইটো কৰক, আমি কৰিম, কিন্তু সময়ত পৰিস্থিতি দোহাৰিবলৈ আৰম্ভ কৰি দিব। ইয়াক কোৱা হয় বিশাল অন্তৰৰ হ'লে বৰ চাহাব ৰাজী। পিতাই কৈছে, বিশাল অন্তৰৰ হ'লে বৰ চাহাব ৰাজী। ৰাজযুক্তৰ প্ৰতি চাহাব সদায় ৰাজী হৈ থাকে। সকলো শিক্ষক বিশাল অন্তৰৰ হোৱা নহয়। বেসদৰ বিশালতকৈও বিশাল কাৰ্যৰ নিমিত্ত হৈছা। এনেকৈতো নোকোৱা নহয় যে মই অমুক স্থানৰ কল্যাণকাৰী হওঁ বা অমুক দেশৰ কল্যাণকাৰী হওঁ। বিশ্ব কল্যাণকাৰী হোৱা নহয় জানো? ইমান বিশাল কাৰ্যৰ বাবে অন্তৰো বিশাল হোৱা উচিত নহয় জানো? বিশাল অৰ্থাৎ বেসদ নে শিক্ষকসকলে ক'বা যে আমাকতো সীমা নিৰ্ধাৰিত কৰি দিয়া হৈছে। সীমাও কিয় নিৰ্ধাৰিত হৈছে? কাৰণ ঠেক অন্তৰৰ। যিমানে সীমা নিৰ্ধাৰিত কৰি নিদিয়ক, কিন্তু তোমালোকে সদায় বেসদৰ ভাৱ ৰাখিবা। পিতাই কৈছে, যিমানে সীমা নিৰ্ধাৰিত কৰি নিদিয়ক, কিন্তু তোমালোকে সদায় বেসদৰ
ভাৱ ৰাখিবা। অন্তৰত সীমা নাৰাখিবা। স্থানৰ সীমাৰ প্ৰভাৱ অন্তৰত পৰিব নালাগে। যদি অন্তৰত সীমাৰ প্ৰভাৱ আছে তেন্তে বেশদৰ পিতা সীমিত অন্তৰত থাকিব নোৱাৰে। বেশদৰ বাবা হয়, গতিকে অন্তৰ বিশাল হ'ব লাগে, নহয় জানো? পিতা ব্ৰহ্মাই কেতিয়াবা মধুবনত থাকি এইটো সংকল্প কৰিলে জানো যে মোৰটো কেৱল মধুবন, বাকী পাঞ্জাৱ, ইউ.পি., কৰ্ণাটক আদি সন্তানসকলৰ। পিতা ব্ৰহ্মাৰ প্ৰতিটো সকলোৰে স্নেহ আছে নহয়। স্নেহৰ অৰ্থ হ'ল অনুসৰণ কৰা। পিতাই কৈছে স্নেহৰ অৰ্থ হ'ল অনুসৰণ কৰা। সকলো শিক্ষক অনুসৰণ কৰোঁতা হোৱানে? মোৰ সেৱা কেন্দ্ৰ, মোৰ জিজ্ঞাসু, মোৰ সহায়কাৰী আৰু বিদ্যাৰ্থীয়েও ভাবে মোৰ শিক্ষক এইগৰাকী হয়। পিতাক অনুসৰণ কৰা অৰ্থাৎ মোৰ ভাৱক তোমাৰ ভাৱত সমাহিত কৰা। সদক বেশদত সমাহিত কৰা। পিতাই কৈছে মোৰ ভাৱক তোমাৰ ভাৱত সমাহিত কৰা, সদক বেশদ সমাহিত কৰা, বেশদত সমাহিত কৰা। এতিয়া এই খোজত খোজ দিয়াৰ আৱশ্যকতা আছে। সকলোৰে সংকল্প, বাণী, সেৱাৰ বিধি বেশদৰ অনুভৱ হওক। এনেকৈ কোৱা নহয় এতিয়া এইটো বছৰ কি কৰিব লাগে, তেন্তে স্বপৰিৱৰ্তনৰ বাবে সদক সৰ্ববংশসহিত সমাপ্তি কৰা। যাকেই দেখা বা যিয়েই তোমালোকক দেখে বেশদৰ বাদশ্বাহৰ নিচা অনুভৱ হওক। সদৰ অন্তৰ্ধাৰীসকল বেশদৰ বাদশ্বাহ হ'ব নোৱাৰে। এনেকৈ নাভাবিবা যে যিমান সেৱা কেন্দ্ৰ খোলা বা যিমান বেছি সেৱা কৰা সিমান ডাঙৰ ৰজা হ'বা। ইয়াৰ ওপৰত ভিত্তি কৰি স্বৰ্গৰ উপহাৰ নোপোৱা। পিতাই কৈছে ইয়াৰ ওপৰত ভিত্তি কৰি স্বৰ্গৰ উপহাৰ নোপোৱা। সেৱাও হওক, সেৱা কেন্দ্ৰও হওক, কিন্তু সদৰ নাম চিহ্ন যাতে নাথাকে। তোমালোকৰ ক্ৰমানুসৰি বিশ্ব ৰাজ্যৰ সিংহাসন প্ৰাপ্ত হ'ব। সেইবাবে এতিয়া অলপ সময়ৰ বাবে নিজৰ অন্তৰ আনন্দিত কৰি বহি নাথাকিবা। যিসকল এতিয়া বেশদৰ সুবাসিত পিতাৰ সমান আৰু সমীপৰ, তেওঁলোক 21 জন্মও পিতা ব্ৰহ্মাৰ সমীপত থাকিব। তেন্তে এনেকুৱা পুৰস্কাৰ লাগেনে এতিয়াৰ? বহুত সেৱা কেন্দ্ৰ আছে, বহুত জিজ্ঞাসু আছে। এই বহুতলৈ নাযাবা। বিশাল অন্তৰ্ধাৰী হোৱা। পিতাই কৈছে বিশাল অন্তৰ্ধাৰী হোৱা। শুনিলা এইটো বছৰ কি কৰিব লাগিব? এইটো বছৰ সপোনতো যাতে কাৰো সদৰ সংস্কাৰ উৎপন্ন নহয়। সাহস আছে নহয়? পিতাই সুধিছে সাহস আছে নহয়? ইজনে সিজনক অনুসৰণ নকৰিবা, পিতাক অনুসৰণ কৰিবা। দ্বিতীয় কথা, বাপ-দাদাই বাণীৰ ওপৰতো বিশেষ মনোযোগ আকৰ্ষণ কৰাইছিল। এইটো বছৰ নিজৰ বাণীৰ ওপৰত বিশেষ ডবল মনোযোগ দিবা। পিতাই কৈছে এইটো বছৰ নিজৰ বাণীৰ ওপৰত বিশেষ ডবল মনোযোগ দিবা। সকলোৰে বাণীৰ বাবে নিৰ্দেশনা পঠিওৱা হৈছে। ইয়াৰ ওপৰত পুৰস্কাৰ পাবা। সততা আৰু স্বচ্ছতাৰে নিজৰ খাতিয়ানৰ তালিকা নিজেই ৰাখিবা। সত্য পিতাৰ সন্তান হোৱা নহয়? পিতাই সুধিছে সত্য পিতাৰ সন্তান হোৱা নহয়? বাপ-দাদাই সকলোকে নিৰ্দেশনা দিয়ে, য'ত দেখিবলৈ পোৱা যে সেৱাই স্থিতি অস্থিৰ কৰে, তাত সেৱাত একো সফলতা প্ৰাপ্ত হ'ব নোৱাৰে। সেৱা লাগিলে কমকৈ কৰা, কিন্তু স্থিতি অৱনমিত নকৰিবা। পিতাই কৈছে সেৱা লাগিলে কমকৈ কৰা, কিন্তু স্থিতি অৱনমিত নকৰিবা। যি সেৱাই স্থিতি অৱনমিত কৰে, পিতাই কৈছে যি সেৱাই স্থিতি অৱনমিত কৰে তাক সেৱা বুলি কেনেকৈ কোৱা হ'ব? সেয়েহে বাপ-দাদাই সকলোকে পুনৰাই এয়াই ক'ব যে সদায় স্বস্থিতি আৰু সেৱা অৰ্থাৎ স্বসেৱা আৰু আনৰ সেৱা একেলগে কৰা। স্বসেৱা এৰি আনৰ সেৱা কৰিলে ইয়াৰ দ্বাৰা সফলতা প্ৰাপ্তি নহয়। স্বসেৱা আৰু আনৰ সেৱা কৰাৰ সাহস ৰাখা। পিতাই কৈছে স্বসেৱা আৰু আনৰ সেৱা কৰাৰ সাহস ৰাখা। সৰ্বশক্তিমান পিতা সহায়কাৰী হয়, সেয়েহে সাহসেৰে দুয়োটাৰ সন্তুলন ৰাখি আৰু আগবাঢ়া। দুৰ্বল নহবা। পিতাই কৈছে কেতিয়াও দুৰ্বল নহবা।
অনেকবাৰ নিমিত্ত হোৱা বিজয়ী আত্মা হোৱা। এনেকুৱা বিজয়ী আত্মাসকলৰ বাবে একো কঠিন নহয়, একো পৰিশ্ৰম নাই। মনোযোগ আৰু অভ্যাস এয়াও সহজে আৰু স্বতঃ অনুভৱ কৰিবা। মনোযোগ দিয়াৰ ক্ষেত্ৰতো নিশ্চিন্ত নহ'বা। মনোযোগ দিয়াৰ ক্ষেত্ৰতো নিশ্চিন্ত নহ'বা। কিছুমানে মনোযোগ দিয়াটোকো চিন্তিত হোৱালৈ সলনি কৰি লয়। পিতাই কৈছে কিছুমানে মনোযোগ দিয়াটোকো চিন্তিত হোৱালৈ সলনি কৰি লয়। ব্ৰাহ্মণ আত্মাসকলৰ নিজস্ব সংস্কাৰ হৈছে মনোযোগ আৰু অভ্যাস। পিতাই কৈছে ব্ৰাহ্মণ আত্মাসকলৰ নিজস্ব সংস্কাৰ হৈছে মনোযোগ আৰু অভ্যাস। বাৰু, বাকী থাকিল বিশ্ব কল্যাণৰ সেৱাৰ কথা। এইটো বছৰ প্ৰত্যেক সেৱা কেন্দ্ৰই যিসকলে বাৰ্তা পাইছে আৰু যিসকল সম্পৰ্কত আছে তেওঁলোকক নিমন্ত্ৰণ দি যথাশক্তি স্নেহ মিলন কৰা। লাগিলে বৰ্গীকৰণৰ হিচাপত কৰা বা একেলগে কৰা, কিন্তু সেই আত্মাসকলৰ প্ৰতি বিশেষ মনোযোগ দিবা। ব্যক্তিগতভাৱে লগ কৰা। পিতাই কৈছে ব্যক্তিগতভাৱে লগ কৰা। কেৱল ডাকত পঠিয়াই দিয়া, সেয়েহে ইয়াৰ দ্বাৰাও ফলাফল কমকৈ পোৱা যায়। নিজৰে আহি থকা বিদ্যাৰ্থীসকলৰ দল গঠন কৰা আৰু তেওঁলোকক কিছু সংখ্যক লোকক ব্যক্তিগতভাৱে সমীপত অনাৰ নিমিত্ত কৰা। তেতিয়া সমূহ বিদ্যাৰ্থীও ব্যস্ত হৈ যাব আৰু সেৱাৰ বাছনিও হৈ যাব। যাক তোমালোকে ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰা বুলি কোৱা। এনেকুৱা আত্মাসকলকো কিবা নতুন কথা শুনাব লাগে। এতিয়ালৈকেতো উন্নতৰ বিশ্ব কেনেকুৱা হ'ব তাৰ দৃশ্য একত্ৰিত কৰিছা। পিতাই কৈছে এতিয়ালৈকে উন্নতৰ বিশ্ব কেনেকুৱা হ'ব তাৰ দৃশ্য একত্ৰিত কৰিছা। এতিয়া আকৌ তেওঁলোকৰ মনোযোগ নিজৰ ফালে আকৰ্ষিত কৰোৱা। তাৰ বাবে বিশেষ বিষয় ৰাখা। স্ব-উন্নতি আৰু স্ব-উন্নতিৰ আধাৰ, এইটো নতুন বিষয় ৰাখা। এই স্ব-উন্নতিৰ বাবে আত্মিক বাজেট বনোৱা আৰু বাজেটত সদায় সঞ্চয়ৰ পৰিকল্পনা কৰা হয়। তেন্তে আত্মিক সঞ্চয়ৰ হিচাপ কি হয়? সময়, বাণী, সংকল্প আৰু শক্তিক ৱেষ্টৰ পৰা বেষ্টলৈ পৰিৱৰ্তন কৰিব লাগে। পিতাই কৈছে আত্মিক সঞ্চয় হিচাপ কি হয়? সময়, বাণী, সংকল্প আৰু শক্তিক ৱেষ্টৰ পৰা বেষ্টলৈ পৰিৱৰ্তন কৰিব লাগিব। সকলোৰে মনোযোগ এতিয়া নিজৰ ফালে আকৰ্ষিত কৰোৱা। সন্তানসকলে বিষয় বাছনি কৰিছিল স্ব-পৰিৱৰ্তনৰ কাৰণে। কিন্তু এইটো বছৰ প্ৰত্যেক সেৱা কেন্দ্ৰৰ স্বাধীনতা আছে। যিয়ে যিমান কৰিব পাৰা নিজৰ স্ব-উন্নতিৰ লগতে প্ৰথমে নিজৰ সঞ্চয়ৰ বাজেট বনোৱা আৰু সেৱাত আনকো এইটো কথাৰ অনুভৱ কৰোৱা। যদি কিবা ডাঙৰ কাৰ্যসূচী হাতত ল'ব পাৰা তেন্তে লোৱা। পিতাই কৈছে যদি কিবা ডাঙৰ কাৰ্যসূচী হাতত ল'ব পাৰা তেন্তে লোৱা। যদি নোৱাৰা তেন্তে সৰু কাৰ্যসূচী হাতত লোৱা। কিন্তু বিশেষ মনোযোগ স্ব-সেৱা আৰু আনৰ সেৱাৰ সন্তুলন বা বিশ্ব সেৱাৰ সন্তুলনৰ প্ৰতি থাকক। এনেকুৱা নহয় যে সেৱাত এনেকৈ ব্যস্ত হৈ যাবা যে স্ব-উন্নতিৰ বাবে সময়েই নাপাবা। এইটোতো সেৱাৰ বাবে স্বতন্ত্ৰ বিষয়। যিমান বিচৰা সিমান কৰা। দুয়োটা পৰিকল্পনা স্মৃতিত ৰাখা আৰু সংযোজন কৰিব পাৰা আৰু পৰিকল্পনা ৰত্নখচিত কৰিব পাৰা। পিতাই কৈছে পৰিকল্পনা ৰত্নখচিত কৰিব পাৰা। পিতাই সদায় সন্তানসকলক আগত ৰাখে। পিতাই সদায় সন্তানসকলক আগত ৰাখে। বাৰু, চাৰিওফালৰ সকলো পিতাক অনুসৰণ কৰোঁতা শ্ৰেষ্ঠ আত্মাসকলক সদায় দৈত্য সেৱাৰ সন্তুলন ৰাখোতা পিতাৰ আশীৰ্বাদৰ অধিকাৰী আত্মাসকলক সদায় বেহদৰ বাদশ্বাহ এনেকুৱা ৰাজযোগী, সহযোগী, স্বতঃযোগী, সদায় অনেকবাৰৰ বিজয়ৰ নিশ্চয় আৰু নিচাত থাকোতা অতি সহযোগী স্নেহী সন্তানসকলক বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। আত্মিক সন্তানসকলৰো আত্মিক বাপ-দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। ধাৰণাৰ নমস্কাৰ।
অব্যক্ত বাপদাদাৰ সৈতে ব্যক্তিগত সাক্ষাৎকাৰ। অব্যক্ত বাপদাদাৰ সৈতে ব্যক্তিগত সাক্ষাৎকাৰ। মই প্ৰত্যেক কল্পৰ পূজ্য আত্মা হওঁ এনেকুৱা অনুভৱ কৰানে? পিতাই সুধিছে, মই প্ৰত্যেক কল্পৰ পূজ্য আত্মা হওঁ এনেকুৱা অনুভৱ কৰানে? অনেকবাৰ পূজ্য হ'লেও আকৌ পুনৰাই পূজ্য হৈ আছোঁ। পূজ্য আত্মা কিয় হোৱা? কিয়নো যি স্বয়ং সমানত থাকে তেওঁলোকৰ স্বতঃ আনৰ পৰা মান প্ৰাপ্ত হয়। সমানক জানানে? কিমান উচ্চ সমান? যিমানে ডাঙৰ সমানধাৰী নহওক কিন্তু তেওঁলোকৰ আগত একোৱেই নহয়, কিয়নো তেওঁলোকৰ সমান সদৰ মানে সীমিত, আৰু তোমালোক হৈছা আত্মিক সমান। আত্মা অবিনাশী হয়, গতিকে সমান অবিনাশী। তেওঁলোকৰ হৈছে দেশৰ মান। পিতাই কৈছে তেওঁলোকৰ হৈছে দেশৰ মান। দেশ বিনাশী, গতিকে সমানো বিনাশী। কেতিয়াবা কোনোবা ৰাষ্ট্ৰপতি হ'ল বা মন্ত্ৰী হ'ল, কিন্তু শৰীৰ এফালে সমানো যাব। পিতাই কৈছে শৰীৰ এৰিলে সমানো যাব। আকৌ ৰাষ্ট্ৰপতি হ'ব জানো? পিতাই সুধিছে আকৌ ৰাষ্ট্ৰপতি হ'ব জানো শৰীৰ এৰিলে? আৰু তোমালোকৰ সমান কি? শ্ৰেষ্ঠ আত্মা হোৱা, পূজ্য আত্মা হোৱা। আত্মাৰ স্মৃতিত থকা, সেয়েহে অবিনাশী সমান। তোমালোক বিনাশী সমানৰ প্ৰতি আকৰ্ষিত হ'ব নোৱাৰা। অবিনাশী সমানধাৰীসকল পূজ্য আত্মা হয়। এতিয়ালৈকে নিজৰ পূজা দেখি আছা। যেতিয়া নিজৰ পূজ্য স্বৰূপক দেখা তেতিয়া স্মৃতি উদয় হয় নহয় যে এয়া আমাৰেই ৰূপ। পিতাই কৈছে যেতিয়া নিজৰ পূজ্য স্বৰূপক দেখাওঁ তেতিয়া স্মৃতি উদয় হয় নহয় যে এয়া আমাৰেই ৰূপ। যদিও ভক্তই নিজৰ নিজৰ ভাৱনাৰে ৰূপ দিছে, কিন্তু তোমালোকেতো পূজ্য আত্মা হোৱা। যিমানেই সমান সিমানেই আকৌ নম্ৰ। সমানৰ অভিমান নাই। এনেকুৱা নহয় যে আমিতো উচ্চ হৈ গ'লোঁ, বাকীসকল নিজ বা তেওঁলোকৰ প্ৰতি ঘৃণাৰ ভাৱ থাকিব। এইটো হোৱা অনুচিত। পিতাই কৈছে এইটো হোৱা অনুচিত। যেনেকুৱাই আত্মা নহওক কিন্তু দয়াৰ দৃষ্টিৰে চাব, অভিমানৰ দৃষ্টিৰে নহয়। পিতাই কৈছে যেনেকুৱাই আত্মাই নহওক দয়াৰ দৃষ্টিৰে চাব, অভিমানৰ দৃষ্টিৰে নহয়। অভিমানো নাই, অপমানো নাই। বৰ্তমান ব্ৰাহ্মণ জীৱনত এনেকুৱা আচৰণ নাই, গতিকে দৃষ্টি সলনি হৈ গ'ল নহয়? পিতাই সুধিছে দৃষ্টি সলনি হৈ গ'ল নহয়? এতিয়া জীৱনেই সলনি হৈ গ'ল, গতিকে দৃষ্টিটো স্বতঃ সলনি হৈ গ'ল নহয় জানো? সৃষ্টিও সলনি হ'ল। এতিয়া তোমালোকৰ সৃষ্টি কোনখন? তোমালোকৰ সৃষ্টি বা সংসাৰ পিতাই হয়। তোমালোকৰ সৃষ্টি বা সংসাৰ পিতাই হয়। পিতাৰ মাজত পৰিয়ালতো আহিয়ে যায়। এতিয়া যাকেই চাবা আত্মিক দৃষ্টিৰে, উচ্চ দৃষ্টিৰে চাবা। এতিয়া শৰীৰৰ ফালে দৃষ্টি যাব নোৱাৰে, কিয়নো দৃষ্টি বা নয়নত সদায় পিতা সমাহিত হৈ আছে। যাৰ নয়নত পিতা আছে তেওঁ দেশৰ বোধত কেনেকৈ আহিব? পিতা সমাহিত হৈ গ'ল নে সমাহিত হৈ আছে? যদি পিতা সমাহিত হৈ গ'ল তেন্তে আন কোনো সমাহিত হ'ব নোৱাৰে। এনেও যদি চোৱা চক্ষুৰ চমৎকাৰ হয় বিন্দুৰ বাবে। এই সকলো চোৱা কৰা কোনে কৰে? শৰীৰৰ হিচাপটো বিন্দুৱে হয় নহয় জানো? সূক্ষ্ম বিন্দুৱে চমৎকাৰ কৰে, গতিকে দেশৰ হিচাপতো সূক্ষ্ম বিন্দুৱে চমৎকাৰ কৰে আৰু আত্মাৰ হিচাপতো পিতা বিন্দু সমাহিত হৈ আছে। সেয়েহে আন কোনো সমাহিত হ'ব নোৱাৰে এনেকৈ ভাবানে? যিহেতু পূজ্য আত্মা হৈ গ'লা, তেন্তে পূজ্য আত্মাসকলৰ নয়ন সদায় নিৰ্মল দেখুৱায়। অভিমান বা অপমানৰ নয়ন নেদেখুৱায়। যিকোনো দেৱী বা দেৱতাৰ নয়ন নিৰ্মল বা আত্মিক ভাৱ হয়। কৈছে কি যিকোনো দেৱী বা দেৱতাৰ নয়ন নিৰ্মল বা আত্মিক হয়। তেন্তে এই নয়ন কাৰ বাৰু? পিতাই সুধিছে তেন্তে এই নয়ন কাৰ বাৰু? কেতিয়াবা কাৰোবাৰ প্ৰতি কিবা সংকল্পও যদি উদয় হয় তেন্তে স্মৃতিত ৰাখিবা যে মই কোন হওঁ। পিতাই কৈছে কেতিয়াবা কাৰোবাৰ প্ৰতি কিবা সংকল্পও যদি উদয় হয়
তেন্তে স্মৃতিত ৰাখিবা যে মই কোন হওঁ। মোৰ জড়চিত্ৰও আত্মিক নয়নধাৰী হয়। মইতো চৈতন্য, তেন্তে মই কেনেকুৱা হোৱা উচিত। এতিয়াও জগতৰ লোকে তোমালোকৰ মহিমা কৰি কয়, সৰ্বগুণ সম্পন্ন, সম্পূৰ্ণ নিৰ্বিকাৰী। তেন্তে তোমালোক কোন হোৱা? সম্পূৰ্ণ নিৰ্বিকাৰী হোৱা নহয়? পিতাই সুধিছে, সম্পূৰ্ণ নিৰ্বিকাৰী হোৱা নহয়? অংশ মাত্ৰও কোনো বিকাৰ যাতে নাথাকে। পিতাই কৈছে, অংশ মাত্ৰও কোনো বিকাৰ যাতে নাথাকে। সদায় এইটো স্মৃতি ৰাখিবা যে মোৰ ভক্তই মোক এইটো ৰূপত স্মৰণ কৰি আছে। পৰীক্ষা কৰা, জড়চিত্ৰ আৰু চৈতন্য চৰিত্ৰৰ মাজত পাৰ্থক্যটো নাই। পিতাই কৈছে, জড়চিত্ৰ আৰু চৈতন্য চিত্ৰৰ মাজত পাৰ্থক্যটো নাই। চৰিত্ৰৰ পৰাই চিত্ৰ তৈয়াৰ কৰিছে। পিতাই কৈছে, চৰিত্ৰৰ পৰাই চিত্ৰ তৈয়াৰ কৰিছে। সংগমত বাস্তৱিক চৰিত্ৰ দেখুৱাইছে, সেইবাবে চিত্ৰ তৈয়াৰ কৰিছে। ভাল বাৰু। আজিৰ বৰদান, সৰ্বশক্তিৰ সম্পন্নতাৰ দ্বাৰা বিশ্বৰ বিঘ্ন সমাপ্ত কৰোঁতা, বিঘ্ন বিনাশক হোৱা। আৰু আজি বৰদানৰ ব্যাখ্যা, যিসকল সৰ্বশক্তিৰে সম্পন্ন তেওঁলোকে বিঘ্ন বিনাশক হ'ব পাৰে। যিসকল সৰ্বশক্তিৰে সম্পন্ন তেওঁলোকে বিঘ্ন বিনাশক হ'ব পাৰে। বিঘ্ন বিনাশকৰ সন্মুখত কোনো বিঘ্ন আহিব নোৱাৰে। কিন্তু যদি কোনোবাটো শক্তিৰ অভাৱ হয় তেন্তে বিঘ্ন বিনাশক হ'ব নোৱাৰে। সেয়েহে পৰীক্ষা কৰা যে সৰ্বশক্তিৰ ভঁৰাল ভৰপূৰ হৈ আছেনে। এইটো স্মৃতি বা নিচাত থকা যে সৰ্বশক্তি মোৰ উত্তৰাধিকাৰ হয়। মই মাষ্টাৰ সৰ্বশক্তিমান হওঁ, তেতিয়া কোনো বিঘ্ন টিকিব নোৱাৰে। আৰু আজিৰ শ্লোগান, যিয়ে সদায় শুভ সংকল্প ৰচনা কৰে তেওঁৱে ডবল লাইট হৈ থাকে। যিয়ে সদায় শুভ সংকল্প ৰচনা কৰে তেওঁৱে ডবল লাইট হৈ থাকে। ওম শান্তি।